মই ৰয়েলত আপোনাৰ এটা মনলগ শুনিছিলোঁ এবাৰ আপুনি চাগে তাতে ফ্ৰেচাৰ্ছত আছিল সিদিনাখন ময়ো তাতে গৈছিলোঁ তাৰপিছত মোক ক'লে ওপৰত এনেকৈ বৰষা বাঢ়িছে এবাৰ বোলা তুমি মই তাৰপিছত গৈ মই চাই আছিলোঁ মোৰ সিদিনাখন ফিল হ'ল আপুনি মনলগ এটা একো চাউণ্ড একো মিউজিক নোহোৱাকৈ আৰু তেতিয়া চাগে আপুনি প্ৰেগনেণ্টে আছিল নেকি প্ৰেগনেণ্ট মই তেতিয়া মানে ফিল কৰিছোঁ যে এইখিনি পাৰ্ট আমি কেনেকৈ মানুহক দেখাব পাৰোঁ ন মানুহে যদি সেই ৰিয়েল এক্টিংটো ফিল কৰিব পাৰে মানে এনেকুৱা হৈ যায় কেতিয়াবা এতিয়া মোৰ আপোনাৰ পৰা কথাখিনি লাগিছে শুনি যে এক্টিংটো সঁচাই এক্টিং নহয় দেখোন এক্টিং ইজ নট এক্টিং ইজ ৰিয়েক্টিং অ'কে অ'কে এক্টিং অভিনয় কৰাটো আচলতে তুমি অভিনয় কৰিব নালাগে তুমি মোক এটা কথা সুধিলা তাৰ উভতা উত্তৰটো দিব লাগে বা তাৰ উভতা হেৰিটো দিব লাগে মানে প্ৰতিক্ৰিয়া দিব লাগে গতিকে অভিনয়টো বেলেগ কিবা এটা ভাবি লওঁ কাৰণেতো কিবা এটা বেলেগ হৈ যায় অভিনয়টো প্ৰতিক্ৰিয়া আৰু এটা কথা যে মানুহক দেখুৱাব নালাগে মানুহে অনুভৱ কৰিব মই যে কান্দিম বহুতে হয়তো কান্দিব বহুতে কান্দোতে হয়তো দৰ্শকে নাকান্দিব পাৰে কিন্তু মই কান্দোতে দৰ্শকে কিন্তু কান্দিব লাগিব আৰু কান্দিব সেইটো মোৰ এতিয়া এটা আত্মবিশ্বাস কাৰণ কিয় মই কান্দো মোৰ ভিতৰখনে কান্দে মই যেতিয়া অভিনয় কৰি কান্দো গতিকে মোৰ ভিতৰখনে যেতিয়া কান্দিব মই ভাবোঁ মোক চাই থকাজনেও কান্দিব কাৰোবাৰ চকু পানী নোলাব পাৰে কিন্তু অলপ হ'লেও বিন্ধিব কিন্তু মই সেইখিনি সময়ত কোৱা কথাষাৰ